मैप मैप में लगाएगा हम मानस नेशनल पार्क আহি গৈছে মই এতিয়া কি কৰোঁ ষ্টাৰ্ট কৰি দিওঁ মানে আৰু 80 কিলোমিটাৰ আছে 80 हर हर महादेव चलो आज नतुन अध्याय चलो ओ भाई साहब गहपुर रास्तार किनारे किनारे गहपुर देखिছা না কিমান সুন্দৰ লাগিছে अरे भाई मोर যোৱাকালি মাউণ্টটো যিটো মোবাইল মাউণ্ট কিবা এটা কোনোবাই কৰিছে কাৰণ ইয়াৰ ষ্টেবিলিটিটো মানে নোহোৱা হৈ গৈছে যেনে তেনে নিজে নিজে পাক খাই গৈছে মানে কোনে কৰিছে নাজানো আৰু কিন্তু ৰং হৈছে মোৰ মতে মানুহৰ যিকোনো প্ৰাইভেট প্ৰপাৰ্টিৰ লগত খেলা কৰিব নালাগে কাৰণ বস্তু ভুল হ'ব পাৰে কিন্তু আমাক কিমানখিনি সহায় কৰে এতিয়া যিখিনি ৰাস্তা চিনি নাপাওঁ সেই মোবাইলৰ দ্বাৰাই মোবাইলটো এনে হাতত লৈ লৈতো চাব নোৱাৰি তো একো নাই এতিয়াও ফ্লেক্সিবল নহ'লে অলপ চলিব পৰা হৈ আছে নপৰে বাৰু কিন্তু ইয়াৰ গ্ৰিপিংটো কাম নোহোৱা হৈ গৈছে আৰে ভাই সাহেব let's go সেউজীয়া পৰিৱেশৰ মাজে মাজে मोबाइल का हालत कहाँ हो रहा है यहाँ गिर रहा है लेकिन हमको रास्ते का मतलब है नलबारी जिले स्वागतम जनाले नलबारी जिला सोमालो मेन टाउन নহয় আসলে এয়া আছে বাউন্ডাৰী আছিলে লুনা বুলি কয় লুনাৰ পৰা এইখিনি আৰু নলবাৰী पुलिस बसंत पार हो गए क्या लेट्स गो ओ हाँ माटी कटाल देखी आছিলে घूरी आउते जो समय पाओ निब লাগিব घूम रहा है देखा चलो जैसे भी हो चलो भाई मूवी গাড়ীখন থাকেই কিন্তু পুলিচৰ গাড়ী এখন থাকেই মানে ইয়াৰ এটা ৰাস্তা আছে নলবাৰী টাউনলৈ সোমোৱা শ্বৰ্টকাট মানে এফালৰ পৰা এনেকে যাব পাৰে এই ৰাস্তাটি আৰু মেইন হাইৱেৰ পৰা পাতোতে আৰু এটা ৰাস্তা আছে তেতিয়া সেইটো এটা নলবাৰী মেইন টাউনলৈ বেছি দূৰ নহয় এইটো এটা শ্বৰ্টকাট আৰু বাইপাছ বুলি ক'ব পাৰি আৰু বাইপাছ সঁচাকে জাৰ্ণি হলে মাইণ্ডটো এনেকে খোল খাই যায় কি কম এতিয়া আৰু ইমান সেউজীয়া পৰিৱেশ পাইছো যেন গৈয়ে থাকো যেন ক'তো যেন ষ্টপ কৰিব মন নাযায় কিন্তু
এই প্ৰকৃতিৰ বিনন্দনীয়া ৰূপ, যিটো সুন্দৰ ৰূপ উপভোগ কৰিব হ'লেও ঘৰৰ পৰা ওলাই আহিব লাগিব। কাৰণ প্ৰকৃতিৰ সমান সৌন্দৰ্যতা বস্তুতা কোনো পৃথিৱীত নাই। ৰবা এই গাড়ী ৰবা এইটো হৈছে মামাৰ ঠাই, মামাই জন্মগ্ৰহণ কৰা ঠাই এডোখৰ। এইটো ঘগৰা পাৰ বুলি কয় এডোখৰ জেগা। ঘগৰা পাৰতে মামাৰ বোলে জন্ম হৈছিলে। কিন্তু মই নাভাবো এই যে জাৰ্ণিত কোনোবা আহিব, তোমাৰ জীৱনত কোনোবা এটা পৰ্যায়লৈকে যাব আৰু কোনোবা এটা পৰ্যায়ৰ পৰা তোমাক এৰি দিব। এৰি দিয়াৰ পিছত এইটো নহয় যে যাত্ৰা শেষ হ'ল। যাত্ৰা তোমাৰ জীৱনৰ পৰা যদি সেই যাত্ৰালৈকে গৈ মানুহজনে যদি বেলেগ ইউটাৰ্ণ লৈছে বা বেলেগ কিবা লৈছে, তাত কেতিয়াও বেয়া পাব নালাগে। কিয় বেয়া পাব নালাগে? কাৰণ লক্ষ্যস্থান সকলোৰে বেলেগ বেলেগ হয়। কেতিয়াবা তুমি মাছ ৰাস্তাত কিবা এটা প্ৰব্লেম হ'লে কোনোবা এজনে সহায় কৰি জীৱনৰ কিছুমান সময় তোমাৰ লগত চাথ দিব, সেইখিনি উপভোগ কৰিব শিকিব লাগিব। এতিয়া নোহোৱাৰ পিছতো যেন সেই মানুহজনৰ অভাৱ সদায় থাকিব, মৰম ভাল পোৱা থাকিব, কিন্তু নোহোৱাৰ অভাৱ লৈ পিনি বহি থকাটো মই মূৰ্খামি বুলি ভাবোঁ। আৰু তো নিৰ্মাণ কৰা যিমান পাৰে, অকলে থাকিলেও বহুতৰ মাজত থাকিলেও সদায় নিজৰ মতামতটো বেছি অগ্ৰাধিকাৰ দিয়া আগত। পিছত যোনে ছাজেশ্যন দিব তাৰ পৰা ল'ব পৰাখিনি লোৱা, ল'ব নোৱাৰাখিনি বাদ দিয়া, বাকী আগে বঢ়ো নেকি? জীৱন জিন্দাবাদ।